Hello friends, Study with BB channel মই বিউটি আপোনালোকক স্বাগতম জনাইছো। মানুহে কিয় পঢ়ে? শব্দৰ ভাণ্ডাৰ বঢ়াবৰ কাৰণে। মানুহৰ ইয়াত কিছুমান শব্দৰ ভাণ্ডাৰ ৰাখি ল'ব পাৰে আৰু সেইখিনি যিজনে ৰাখি লৈ ব্যৱহাৰ কৰিব পাৰে সেইজনে প্ৰকৃত জ্ঞানী বুলি ক'ব পাৰি। নহয়নে বাৰু? সেই শব্দৰ যোগেদি মানুহক আমি অতি বেছি ভাল পোৱা দেখুৱাব পাৰোঁ, কম ভাল পোৱা দেখুৱাব পাৰোঁ, একেবাৰে বেয়া পোৱা দেখুৱাব পাৰোঁ। শিক্ষা সেইকাৰণেই লাগে। মানুহ এজনৰ লগত কেনেকুৱা ব্যৱহাৰেৰে তেখেতৰ কিমান দূৰত্বত বহি, কেনেধৰণে বহি, সমানে সমানে চকীত বহি নে, মাটিত বহি নে, থিয় হৈ নে, প্ৰতিজন ব্যক্তিৰ লগত বেলেগ বেলেগ ধৰণৰ ব্যৱহাৰ কৰিব কেনেকৈ লাগে, তাৰ বিষয়ে সঠিক জ্ঞান থকাজনেই আচলতে প্ৰকৃততে শিক্ষিত। নে আপোনালোকে কি কয় বাৰু? আপোনালোকে নিশ্চয় নিউজটো পাইছে যে জুবিনে ষ্টেজত যেতিয়া প্ৰগ্ৰাম কৰি থাকে এজনী ছোৱালীয়ে গৈ সাৱটি ধৰিলে। ছোৱালীজনীক আপোনালোকে কি বুলি ভাবিব? হয়, তাই সেইটো বয়সৰ দোষ। আচলতে কি তাই কি কৰিছিলে সেয়া আপোনালোকে গম পাইছেনে নাই নাজানো। তাই হেনো মাক দেউতাকৰ পিছতেই জুবিনক স্থান দিছে আৰু তাইক সোধা হৈছিলে যে তাইৰ বয়ফ্ৰেণ্ড আছেনে নাই। তাই নাই বুলি কৈছে। তাৰপিছত তাই ইমানেই বেছি ভাল পায় জুবিনক, মাক আৰু দেউতাকৰ পিছতেই জুবিনক স্থান দিছে। মানে ইমান বেছি ভাল পায় আৰু তাই হেনো গমেই নাপালে কেনেধৰণে ষ্টেজত গৈ উঠিলেগৈ। আচলতে কি বাৰু হয়, সেই বয়সত ল'ৰা ছোৱালীয়ে কাৰোবাক ভাল পায় আৰু তাইৰ বয়ফ্ৰেণ্ড নাই, তাই কাকো ভাল নাপায়, মানি লৈছোঁ। তাই জুবিনকে ভাল পায়, তেনেধৰণেই তাই কৈছে। কিন্তু সেইধৰণে নকৈ তাই সন্মান কৰি কথাষাৰ ক'ব। মই সন্মান বুলি কেলৈ কৈছোঁ, আচলতে সঁচাকৈয়ে তাত কেৱল জুবিনক অতি বেছি ভাল পাওঁ কৈছে আৰু দাদা হিচাপে ভাবোঁ কৈছে। হয়, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু কৈছে মা দেউতাৰ পিছতে জুবিনক স্থান দিয়া। হয়, বহুত ভাল পায়, কিন্তু সেইবুলি সমাজৰ মাজত তেনেকৈ সাৱটি ধৰাৰ লগে লগে তাই ভাইৰেল হৈছে। হয়, কিন্তু তাত অকণমান হ'লেও কিবা এটা আমি ক'বলৈ বেয়া লাগে। সন্মানীয়ভাৱে যদি তাই এষাৰ মাত দি পেলাই ষ্টেজলৈ উঠি গৈ ক'লেহেঁতেন যে মই আপোনাৰ গানবোৰ বহুত ভাল পাওঁ আৰু লগতে কিন্তু মই আপোনাকো বহুত বহুত বেছি ভাল পাওঁ আৰু আপোনাৰ লগত মই সেইকাৰণে এষাৰ মাত দিবলৈ আহিলোঁ ষ্টেজত উঠি, যদি পাৰ্মিশ্যন লৈ ল'লেহেঁতেন যে মই বহুত ভাল পাওঁ তেখেতৰ গান শুনি থাকোঁ, গতিকে মই এষাৰ মাত দিব বিচাৰোঁ, তেনেধৰণে বলিয়ালিৰ দৰে গৈ মানে নকওঁ আৰু আপোনালোকে দেখিছেই নিশ্চয়। এইখিনিতে এটা কথা কওঁ, মই এইকাৰণে মই ভিডিঅ'টো বনালোঁ। এইটো নিউজ সকলোৱে পাই আছে, মই আকৌ ক'বৰ কোনো দৰকাৰ নাই। তথাপিতো কিয় ক'লোঁ, ইয়াত দেখিছেনে কলমাৱলী ওলাই আছে। জেগা বিচাৰি ফুৰোঁতে জেগাই নাপাওঁ। হ'ব একো নাই, প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকলৈ ভিডিঅ' দিছোঁ। আচলতে কি হয়, ল'ৰা ছোৱালীবিলাক আজিকালি এনেকুৱা হয়, মানে একো চিন্তা কৰি নাপায়। তাৰপিছত মই দেখিছোঁ দুটামান ল'ৰা দৌৰি দৌৰি গৈ পেলাই ষ্টেজত ভৰিত ধৰি জাপ মাৰি ভৰিত পৰি দিছে জুবিনক। মানে সেইটো ষ্টেজত নহয়, বেলেগ এটা প্ৰগ্ৰেমত তেনেকৈ দৌৰ মাৰি গৈ চিধা মানে সামখুৰি খাই জুবিনৰ ভৰিকেইটাত ধৰি সেৱা কৰিছে। ঠিক আছে, আমিওতো ভাল পাওঁ জুবিনক আৰু তোমালোকেও বহুত বহুত বেছি ভাল পোৱা, যিহেতু জুবিনৰ যিখিনি গান সেইখিনি আমাৰ নৱপ্ৰজন্মইতো আৰুৱে বেছি ভাল পাইছে। তেওঁক সেৱা কৰি দিবলৈ মন যায়, তেওঁলোকৰ সেইটো মানি লৈছোঁ, সেইখিনিলৈকে ঠিকে আছে। কিন্তু তেনেধৰণেহে কৰে নেকি, গম পায়নে? দৌৰ মাৰি গৈ পেলাই জাপ মাৰি ভৰিটোত পৰিলেহে ভৰিত ধৰি সেৱা কৰা হয় নেকি? সন্মানীয়ভাৱেওতো দুখোজ আগুৱাই গৈ এষাৰ কথা আঁতৰৰ পৰা কৈ তেতিয়াওতো তেওঁ অকণমান বেলেগ ধৰণে কৰিব পাৰিলেহেঁতেন। আচলতে কি এই কথাটোৰ কাৰণে মই এইটো কাৰণে ভিডিঅ'টো দিলোঁ, মানে আজিকালি ল'ৰা ছোৱালীবোৰে কিছু মানুহে দেই, মই সকলোকে নাই কোৱা, একো ক'ব নোৱাৰা হৈ থাকে, গম পায়নে? ক'ত কেনেধৰণে কি ব্যৱহাৰ কৰিব লাগে, ক'ত কি কথা ক'ব লাগে, হয়নে বাৰু? আমিওতো কিছুমানক বহুত বেছি ভাল পাওঁ, সেইবুলি সমাজৰ মাজত তেনেধৰণে সন্মান কৰি দেখুৱালেহে হয় নেকি? সেই ব্যক্তিজনৰ, মানে মই জুবিনৰ কথা কৈছোঁ, তেওঁ ভালেই পাইছে, তেওঁ এইবিলাক একো নধৰে, কিন্তু সেইধৰণে সেই ব্যক্তিজনক তেনেধৰণে কৰিলে কিছুমান লোকেতো বেয়াই পাব যে এনেকৈ নকৰি তুমি অলপ আঁতৰত থাকাচোন, তেনেকৈ ক'ব পৰা নহয়, বা ওচৰলৈ আহা চেক এটা কৰা, বা মই তোমাৰ লগত কথা পাতিম,
তুমি অকণমান এখিত থাকা, তেনেধৰণে কিন্তু জুবিনে নকয়। কিয় নকয়? তেওঁ সকলোৰে লগত মিলি যায় আৰু বুজি পায়, সেইকাৰণে মানে একো নকয় কাকো, এইবিলাক একো নাই, হৈ যায়, এনেধৰণে কৈ থৈ দিব। কিন্তু এটা কথা, সেই ল'ৰা ছোৱালীবিলাকৰহে আচলতে মাক দেউতাকবিলাকৰ গাত লাগে নাই নাজানো। আচলতে মানুহক বেলেগ বেলেগ ধৰণেৰে মৰমটো দেখুৱাব পাৰি। গাত ধৰিলেহে মৰম হয় যে, সেইটো নহয়। কাৰোবাৰ প্ৰতি অতি বেছি ভাল পোৱা আন্তৰিকতা থাকিলে বেলেগ এটা ধৰণে দেখুৱাব পাৰি, জনালোকে সেইটো জানে। গাত ধৰি মৰম কৰিলেহে যে মৰম কৰা হয়, সেইটো নহয়। আৰু এটা কথা এইখিনিতে কওঁ, এতিয়া তাইয়ে হওক বা সেই ল'ৰাজনেই হওক বা আৰু দুজনমান ল'ৰাই যে ভৰি ধৰিছেগৈ, যিয়ে নহওক, দেখাক দেখি উঠি যাব আৰু সেই বুলিয়েই তাত যে যায় সেই গব মাৰি ধৰিব, সেৱা কৰিব, এনেধৰণে যদি এৰি দিয়া হয়, কোনে কি চিন্তা কৰি কেনেধৰণে গৈছে তেওঁৰ ওচৰলৈ আমি কেনেকৈ জানিম? বাইচান্স যদি কিবা হৈ যায়, সেইকাৰণেই আছে তেওঁলোকে সেইখিনি আঁতৰাই নিয়ে, ৰাগখিনি থাকেই। কিন্তু তথাপিতো ভয় লাগে। হয়, তেওঁলোকক বিশ্বাস কৰিছোঁ, কিন্তু এনেকুৱা ধৰণৰ কিছুমান সুযোগ লৈ মানুহে বেয়া কাম কৰিব পাৰে। মই তেওঁলোকক বুলি কোৱা নাই দেই, সেইটো ভুল নুবুজিব। গতিকে এজন যেতিয়া ছিংগাৰে গান গাই থাকে ষ্টেজত, সেই ছিংগাৰজনৰ ওপৰত কমিটিখনৰ বহুত দায়িত্ব থাকে। তেওঁলোকে হয় পইচা দিছে, পইচা দি আনিছে, কিন্তু পইচাই সকলো নহয়। পইচা দি অনাৰ উপৰিও সেই ছিংগাৰজনক গাইড দিব লাগিব, বহুত কথা থাকে। সেইকাৰণে তেওঁলোকে সেইখিনি সুবিধা কৰে আৰু অডিয়েঞ্চে সন্মানীয়ভাৱে কিবা এষাৰ ভাল ধৰণে ক'ব পাৰে আৰু তেওঁলোকে পাৰ্মিশ্যন লৈ পেলাই ষ্টেজত যাওক বা ক'ৰবাত যাওক, লগ কৰক। ৰিয়েলিটি দেখিছেনে? আজিৰ যুগত কিছু ল'ৰা ছোৱালীয়ে কৈছোঁ, মই সকলোকে কোৱা নাই, মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোও নাজানে, যদিও বেছি পঢ়া শুনা কৰে। কাৰণ শিক্ষা আৰু জ্ঞান দুটা বস্তু। বেছিকৈ পঢ়িলেই যে তেওঁ জ্ঞান বেছি থাকিব, শিক্ষা বেছি হ'লেই যে জ্ঞান বেছি থাকিব, সেই কথাটো নহয়। গতিকে মানুহৰ নিজস্ব কিছুমান চিন্তাধাৰা লাগিব, হয়নে নহয় বাৰু কওক? যদি মানুহক ব্যৱহাৰেই কৰিব নাজানে, তেতিয়াহ'লে সেই তেওঁ যিখিনি শিক্ষা লৈছে সেই শিক্ষাখিনিৰ কোনো কাম নাই। আটাইতকৈ ডাঙৰ বস্তুৱে মানুহৰ ব্যৱহাৰ, হয় নহয়? আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। ইছ ৰাম ৰাম ৰাম, এনেধৰণৰ ব্যৱহাৰ শিকিয়ে ইমানখিনি পঢ়িলেনে? আপোনালোকে ইয়াৰ ওপৰত কি কয় জনাব। আৰু আমি জুবিনক সকলোৱে ভাল পাওঁ, সেইটোতো ক'বই নালাগে। কিন্তু তেওঁ আহিল বুলিয়ে, আমাৰ এই জেগাডোখৰলৈ আহিল বুলিয়ে, আমাৰ ইয়ালৈ আজি যদি আহি যায়, আমি তেনেধৰণে গৈ মানুহৰ মাজত বলিয়ালিটো নকৰোঁ। কথা পাতিম, বহুত বহুত ভাল পাওঁ, অন্ততঃ সন্মানীয়ভাৱে আমি বহুত আন্তৰিকতা সোমোৱাই দিব পাৰোঁ। কাৰোবাক আমি ভাল পালে তেওঁক গব মাৰি ধৰি মৰম কৰি চুমা খাইহে ভাল পাই দেখুৱালেহে যে তেওঁক ভাল পোৱা হয়, সেইটো নহয়। সেই ভালপোৱা আমি বহুত আঁতৰত থাকি আমি ভাৱ প্ৰকাশেৰে সেই ভালপোৱা দেখুৱাব পাৰোঁ যে কিমান ভাল পাওঁ। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম।